খিলঞ্জীয়াৰ সংকটপূৰ্ণ এলেকাৰ নাগৰিকলৈ চৰকাৰে প্ৰদান কৰিব মাৰণাস্ত্ৰৰ লাইসেন্স। কেবিনেটত মুখ্যমন্ত্ৰীৰ সাহসী সিদ্ধান্তত সাংসদ গৌৰৱ গগৈ হতচকিত। মাত্ৰ এদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে কেবিনেটত গ্ৰহণ কৰিছিল এই দুঃসাহসিক সিদ্ধান্ত। অসম আন্দোলনৰ সময়ৰ পৰাই ধুবুৰী, গোৱালপাৰা, বৰপেটা, মৰিগাঁওকে ধৰি বিভিন্ন স্থানৰ খিলঞ্জীয়াই ভুগি অহা অস্তিত্বৰ সংকটক সকাহ দিবলৈ ৰাজ্য চৰকাৰে প্ৰদান কৰিব মাৰণাস্ত্ৰৰ লাইসেন্স। ৰাজ্যত কোনো খিলঞ্জীয়াই ভয় শংকাত জীয়াই থাকিব নালাগে বুলি কেবিনেটত ল'লে এই সিদ্ধান্ত। আৰক্ষী প্ৰশাসন থাকিলেও ব্যক্তিগত সুৰক্ষা প্ৰদানৰ বাবে মাৰণাস্ত্ৰৰ লাইসেন্স প্ৰদান কৰি মুকলি কৰিব নতুন আঁচনি। এইটো আপোনালোকে জানে যে আমাৰ ধুবুৰী, নগাঁও, মৰিগাঁও, বৰপেটা, সাউথ সালমাৰা, গোৱালপাৰা আদি বিভিন্ন জিলাত আমাৰ খিলঞ্জীয়া লোকসকল, তাত যিহেতু আমি সংখ্যালঘিষ্ঠ, খিলঞ্জীয়া লোকসকলে যথেষ্ট নিৰাপত্তাৰ প্ৰশ্ন তেওঁলোকে সদায় সন্মুখীন হৈ থাকিব লাগে। বিশেষকৈ বাংলাদেশৰ হোৱা ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বাংলাদেশৰ ফালৰ পৰাও আক্ৰমণৰ বলি হ'ব পাৰে আৰু নিজৰ গাঁওখনতো আক্ৰমণৰ বলি হ'ব পাৰে। সেই পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে তাত খিলঞ্জীয়া জনসাধাৰণক আৰ্ম লাইসেন্স দিয়া হ'ব। আমি তেওঁলোকক আৰ্ম লাইসেন্স দিম, তেওঁলোকে যাতে কোনোবাই যদি ভাবে যে মই বন্দুক কিনিম বা মই আগ্নেয়াস্ত্ৰ ৰাখিম, তাৰ কাৰণে আজি আমি এটা স্কিম এনাউন্স কৰিছো, স্পেচিয়েল স্কিমছ ফৰ গ্ৰান্ট অফ আৰ্ম লাইসেন্সেছ টু অৰিজিনেল ইনহেবিটেন্টছ এণ্ড ইণ্ডিজিনাছ ইণ্ডিয়ান চিটিজেন ইন ভালনাৰেবল এণ্ড ৰিমোট এৰিয়াজ অফ আছাম। আমাৰ বহুত সময়ত আমি দেখা পাওঁ যে নিৰাপত্তাৰ প্ৰশ্নত তেখেতসকল ভোগ কৰি থাকে আৰু বিশেষকৈ এতিয়া যিহেতু বাংলাদেশী নাগৰিক আদি বিতৰণৰ বহুত কাম আমাৰ চলি আছে, গতিকে এই অঞ্চলবিলাকত আমাৰ যিখিনি থলুৱা খিলঞ্জীয়া লোক আছে তেওঁলোক যথেষ্ট নিৰাপত্তাৰ এটা শংকাত ভুগি থাকে আৰু কিছুমান গাঁৱত অকণমান তেওঁলোকৰ পপুলেশ্যন আছে। ক'ৰবাত ধৰক মই এতিয়া নিজে জানো যে বাঘবৰ জনিয়াৰ ভিতৰত এখন গাঁৱত কৰবাত 500 ঘৰ মানুহে বাকী আছে আৰু কোনো নাই। গতিকে এতিয়া সেই মানুহখিনিৰ কোনোবাই যদি চৰকাৰে বন্দুকটো কিনি নিদিয়ে, কিন্তু কোনোবাই যদি লাইসেন্স বিচাৰে আমি তেওঁলোকক উদাৰভাৱে লাইসেন্স দিম যাতে তেওঁলোকে নিজৰ ৰক্ষণাবেক্ষণ কৰিব পাৰে। এইটো এটা সেই অঞ্চলৰ মানুহৰ বহুদিনীয়া এটা অনুৰোধ আৰু দাবী আছিলে। ইয়াৰ ফলত ঢিং, ৰূপহী, লাহৰীঘাট এই অঞ্চলবিলাকৰ পকেটত যিবিলাক আমাৰ অসমীয়া মানুহ এতিয়াও আছে তেওঁলোকে সদায় ভয়ত জেগাখিনিৰ পৰা ওলাই আহিব লাগে, মাটি বাৰী বিক্ৰী কৰি ওলাই আহিব লাগে। এতিয়া আমি তেওঁলোকক কৈছো যে চৰকাৰে আপোনালোকে লাইসেন্স খোজক, আমি আৰ্মছ লাইসেন্স আপোনালোকক দি দিম, আপোনালোকে তাত অন্তত এটা সাহসেৰে সৈতে থাকিব পাৰিব। চৰকাৰেতো সাহস দিয়ে আছে, এটা অতিৰিক্তভাৱেও আপোনালোকে এটা সাহস পাব। এই এটা সিদ্ধান্ত আজি কেবিনেটে খুব এটা ইম্পৰ্টেণ্ট মাইলষ্টন। বহুত দিনৰ পৰাই দাবীবিলাক অসম আন্দোলনৰ সময়ৰ পৰাই দাবীবিলাক আছিলে, কিন্তু কোনো চৰকাৰে সাহস কৰা নাছিলে যে আমি দিব পাৰিম নোৱাৰিম। এই দাবীবোৰ আজি নহয়, অসম আন্দোলনৰ দিনাখনৰ পৰাই দাবীবোৰ আছিলে আৰু তেতিয়াই যদি আমাৰ থলুৱা মানুহখিনিক আৰ্ম লাইসেন্স আমি দিলোহেঁতেন হয়তো বহুত মানুহ নিজৰ ঘৰ মাটি বিক্ৰী কৰি নাহিলেহেঁতেন। আজি কেবিনেটে যিটো আমাৰ যিটো জাতি মাটি ভেটিৰ যিটো কল্পনা তাক আমি আগুৱাই লৈ গৈ আজি আমি সিদ্ধান্ত লৈছো যে য'তে অসমীয়া মানুহ সংখ্যালঘিষ্ঠ, থলুৱা মানুহ, জনজাতীয় লোক য'তেই সংখ্যালঘিষ্ঠ তেওঁলোকে তাতে আৰ্মছ লাইসেন্সৰ কাৰণে আবেদন কৰিব পাৰিব আৰু চৰকাৰে উদাৰভাৱে তেওঁলোকক আৰ্মছ লাইসেন্স দিয়াৰ ব্যৱস্থা কৰিব। কিন্তু এইটো নহয় যে আমি বন্দুকটো কিনি দিম, সেইটো কনফিউজ কৰিব নালাগে। আমি কাকো বন্দুক কিনি নিদিওঁ, কিন্তু কোনোবাই যদি আৰ্মছ বিচাৰে তেতিয়াহ'লে আমি তেওঁলোকক আৰ্মছ আমি দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু কেৱল ইণ্ডো বাংলা বৰ্ডাৰ বুলি নহয়, ইণ্ডো বাংলা বৰ্ডাৰ শব্দটো আমি কোৱা নাই, মই খালি উদাহৰণ দিছো যে আজিয়ে কিয় কেবিনেটে সিদ্ধান্তটো ল'বলগীয়া হ'ল। কিন্তু উত্তৰটো হ'ল যে ভালনাৰেবল এণ্ড ৰিমোট এৰিয়া।
গতিকে ৰিমোট এৰিয়া বুলি ক'লে চাউথ চালমাৰা পৰি গ'ল, ভালনাৰেবল এৰিয়া বুলি ক'লে যদিও ৰিমোট নহয়, হীন ৰূপহীন অসমীয়া মানুহখিনিৰ কাৰণে এইটো ভালনাৰেবল এৰিয়া হৈ গ'ল। গতিকে দুটা ক্ৰাইটেৰিয়া কৰা হৈছে, এটা ভালনাৰেবল আৰু এটা ৰিমোট, দুটা ক্ৰাইটেৰিয়া। মুখ্যমন্ত্ৰীৰ এই সাহসী পদক্ষেপত শংকিত সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ। মুখ্যমন্ত্ৰীৰ সিদ্ধান্তক তীব্ৰ নিন্দা কৰি গৌৰৱ গগৈৰ ভাষ্য, অসমৰ জনতাৰ প্ৰাপ্য হৈছে উপযুক্ত সংস্থাপন, সুলভ স্বাস্থ্য সেৱা আৰু মানসম্পন্ন শিক্ষা। অস্ত্ৰ অসমীয়াৰ প্ৰাপ্য নহয়। আৰক্ষী আৰু সীমান্ত বাহিনীক শক্তিশালী কৰাৰ পৰিৱৰ্তে চৰকাৰে বিজেপি RSSৰ সমৰ্থক আৰু স্থানীয় অপৰাধী গোটৰ মাজত অস্ত্ৰ বিতৰণৰ পৰিকল্পনা কৰিছে, যি পৰিকল্পনাৰ ফলশ্ৰুতিত গোষ্ঠী হিংসা আৰু ব্যক্তিগত প্ৰতিহিংসাৰ অপৰাধ বৃদ্ধি পাব। স্থানীয় ব্যৱসায়ী তথা বেপাৰীসকল নিৰ্যাতনৰ সন্মুখীন হ'বলৈ বাধ্য হ'ব। এয়া গণতান্ত্ৰিক শাসন নহয়, এয়া আইনহীনতা আৰু জংঘল ৰাজৰ দিশত বিপদজনক পদক্ষেপ। এই সিদ্ধান্ত জনসাধাৰণৰ হিতৰ সলনি নিৰ্বাচনী স্বাৰ্থকে প্ৰতিফলিত কৰিছে। অসম চৰকাৰৰ সিদ্ধান্ত, যি সিদ্ধান্ত মতে নাগৰিকসকলক আৰ্মছ লাইচেন্স দিয়া যাব, বন্দুক দিয়া যাব, যথেষ্ট নিন্দনীয়। এয়া হ'ল অসম চৰকাৰ, গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰীৰ বিফলতাৰ প্ৰমাণ। নিৰাপত্তাৰ দায়িত্ব হ'ল বৰ্তমান চৰকাৰৰ। চৰকাৰক উত্তৰ দিব লাগে যে NRC ক'ত গ'ল, অসম চুক্তি ক'ত গ'ল, যেতিয়া আমাৰ প্ৰদেশৰ ভিতৰত ফৰেনাৰ্ছ ট্ৰাইব্যুনেল জৰিয়তে বিভিন্ন আমাৰ পদক্ষেপ আছে, সেই সময়ত তেওঁলোকে বৰ্তমান নাগৰিকসকলক আৰ্মছ লাইচেন্স দিবলৈ কিয় বাধ্য হৈছে? এয়া হ'ল বৰ্তমান চৰকাৰৰ ৰাজনীতি, আৰু ৰাইজে ভালদৰে বুজি পাইছে। এই আৰ্মছ লাইচেন্স নিৰাপত্তাৰ বাবে নহয়, এই আৰ্মছ লাইচেন্স বিজেপি RSS কৰা মানুহসকলক দিয়া যাব, কয়লা বালি চুপাৰী চিণ্ডিকেটসকলক দিয়া যাব, যাৰ ফলত এইসকলে এতিয়া নিজৰ ব্যক্তিগত আতংক সৃষ্টি কৰিবলৈ মুখ্যমন্ত্ৰীৰ পৰা এতিয়া আৰ্মছ লাইচেন্স আৰু বন্দুক পাব। ইতিমধ্যে সুপ্ৰিম কোৰ্টৰ পৰা ৰায় আহিছে যে বৰ্তমান চৰকাৰে পুলিচৰ ওপৰত হেঁচা প্ৰয়োগ কৰি ভুৱা এনকাউণ্টাৰৰ যোগেদি অৰাজকতা সৃষ্টি কৰিছে। এতিয়া আকৌ এই নীতিৰ যোগেদি ভুৱা এনকাউণ্টাৰ হোৱা যথেষ্ট আমি ভাবিব পাৰোঁ সুবিধা আছে। ৰাইজে বন্দুক নিবিচাৰে, ৰাইজে চাকৰি বিচাৰে, ৰাইজে গাঁৱৰ ভিতৰত শুদ্ধ খোৱা পানী বিচাৰে। এইখিনিৰ ওপৰত গুৰুত্ব দিয়াটো বৰ্তমান চৰকাৰৰ বাবে বেছি উচিত। আমি এই সিদ্ধান্তটো গৰিহণা দিছোঁ আৰু বৰ্তমান ৰাইজক সজাগ আৰু সচেতন হ'বলৈ। চৰকাৰ বিৰোধীৰ কথাৰ মেৰপাকত গহীন চিন্তাশীল বিষয় উপস্থাপন কৰি ছাত্ৰ নেতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্য, এইখন অসমত বাংলাদেশীৰ দপদপনি নচলিব, বাংলাদেশীক পুলিয়ে পোখাই উৎখাত কৰিব লাগিব। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য বৰ্তমানৰ পৰিস্থিতিক লৈ বহুত বেছি শংকিত। অসম আন্দোলনৰ সময়তকৈ বৰ্তমানৰ পৰিস্থিতি অধিক বেছি জটিল আৰু ভয়াৱহ। বাংলাদেশীৰ সৈতে মাওবাদী আহিব, চৰকাৰে আৰক্ষীৰ দ্বাৰা ইয়াক নিৰ্মূল কৰিব লাগিব। প্ৰয়োজনত স্পৰ্শকাতৰ এলেকাসমূহত বিশেষ থানা পাতিব লাগিব। পাহুৱাল অসমীয়া ডেকাৰে নতুন বেটেলিয়ান গঠন কৰিব লাগিব। নিৰাপত্তাৰ অভাৱত ভোগা ৰাইজক নিৰাপত্তা দিব লাগিব। এইখিনি কৰাৰ পিছতহে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত কাৰ্যকৰী কৰা উচিত। এনেদৰে মুখ্যমন্ত্ৰীৰ সিদ্ধান্তক লৈ মন্তব্য প্ৰদান কৰিলে ছাত্ৰ নেতাগৰাকীয়ে। তেখেতৰ কথাত স্পষ্ট হৈ পৰিছে, বাংলাদেশীৰ আগ্ৰাসন ৰোধ নকৰিলে অসম গৈ কাশ্মীৰৰ দৰে হ'ব। কিন্তু মাৰণাস্ত্ৰৰ লাইচেন্স প্ৰদান কৰাৰ পূৰ্বে প্ৰশাসন শক্তিশালী হ'ব লাগিব। নিউজ ডেস্ক ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।